তৃতীয় যোখন 1 অধ্যায়। যিজনক মই সত্যৰে প্ৰেম কৰোঁ সেইজন প্ৰিয় পৰিচাৰক গায়ৰ সমীপলৈ। এই প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সুস্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা। যেতিয়া ভাইসকলে আহি আপোনাৰ অন্তৰত থকা সত্যৰ বিষয়ে, অৰ্থাৎ আপুনি যে সত্যক ধৰি ৰাখি জীৱন যাপন কৰি আছে, এই বিষয়ে সাক্ষ্য দিয়াত মই অতিশয় আনন্দিত হ'লোঁ। মোৰ সন্তানসকল সত্যত চলাৰ বাৰ্তা শুনিলে যি আনন্দ জন্মে, এই বিষয়তকৈ অধিক আনন্দ মোৰ আন ক'তো নাই। হে প্ৰিয়, আপুনি ভাই আৰু অচিনাকি ভাইসকলৰ কাৰণে যেতিয়া কৰ্ম কৰিলে, সেয়া আছিল আপোনাৰ বিশ্বস্ততাৰ অনুশীলন। তেওঁলোকে আপোনাৰ জন্ম হোৱা প্ৰেমক দেখিলে আৰু সাক্ষ্যৰূপে মণ্ডলীৰ সন্মুখত আপোনাৰ প্ৰেমৰ বিষয়ে সাক্ষ্য দিলে। ঈশ্বৰ সন্তুষ্ট হোৱাকৈ তেওঁলোকৰ যাত্ৰা পথত আপুনি আগবঢ়াই সাহায্য কৰি ভালেই কৰিলে, কিয়নো তেওঁলোকে অনা ইহুদীসকলৰ পৰা একো নলৈ প্ৰভুৰ নামৰ কাৰণে ওলাই গৈছিল। এতেকে আমি সত্যৰ সহকাৰী হ'বলৈ এনে লোকসকলক প্ৰতিপালন কৰা উচিত। মই মণ্ডলীলৈ কিছু কথা লিখিছিলোঁ, কিন্তু তেওঁলোকৰ মাজত প্ৰাধান্যৰ অভিলাষী ডিঅ'ট্ৰেফিয়ে মোৰ ক্ষমতা স্বীকাৰ নকৰে। এইকাৰণে মই যদি যাওঁ, এতিয়া তেওঁ কৰা সকলো কৰ্ম মই তেওঁক সোঁৱৰাম। তেওঁ আমাৰ বিৰুদ্ধে হাস্যকৰভাৱে অসৎ কথাবোৰ কয়, আৰু এই কৰ্মবোৰৰ সৈতে কোনো কৰ্মসূচী নথকাত তেওঁলোকে নিজেও ভাইসকলক গ্ৰহণ নকৰে, আৰু গ্ৰহণ কৰিব খোজা সকলোকো বাৰণ কৰি মণ্ডলীৰ পৰা বাহিৰ কৰে। হে প্ৰিয়, আপুনি দুষ্কৰ্ম অনুকাৰী নহ'ব, কিন্তু সৎকৰ্মৰ অনুকাৰী হওক। যিজনে সৎকৰ্ম কৰে তেওঁ ঈশ্বৰৰ হয়, যিজনে দুষ্কৰ্ম কৰে তেওঁ ঈশ্বৰক দেখা নাই। দিমিত্ৰিয় সকলোৰে বাবে সাক্ষ্য, এনেকি স্বয়ং সত্যৰ দ্বাৰাইও সাক্ষ্য দিয়া হৈছে। আমিও সাক্ষ্য দিছোঁ, আৰু আমাৰ সাক্ষ্য যে সত্য, এই বিষয়ে আপুনি জানে। আপোনালৈ লিখিবৰ বাবে মোৰ অনেক কথা আছিল, কিন্তু চিয়াহী আৰু কলমেৰে লিখিবলৈ মই ইচ্ছা নকৰোঁ। বৰং আশা কৰোঁ যে আপোনাক অতি সোনকালে দেখিবলৈ পাম, আৰু এতিয়া মুখামুখি হৈ কথা বতৰা পাতিম। আপোনাৰ শান্তি হওক। আপোনাৰ বন্ধুসকলে আপোনাক সম্ভাষণ জনাইছে। আপুনিও আপোনাৰ বন্ধুসকলক মোৰ নামেৰে সম্ভাষণ জনাব।